নমস্কাৰ সকলকে স্বাগতম জনাইছো বিশ্বাসীমূলক অন্যটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকে চাই আছে ডিএমই এক্সামৰ অন্যটি গুৰুত্বপূৰ্ণ ক্লাছ আমি আপোনালোকে সায়েন্সৰ কোৱেশ্যনৰ ক্লাছ কিটা যদি চোৱা নাই প্ৰথমৰ পৰা চাব আজি বহুত ইম্পৰ্টেন্ট কোৱেশ্যন লৈ আছো আশা কৰোঁ আপোনালোকে আমাৰ ক্লাছটো সকলোকে কৰিব যদি ভাল লাগে বিশ্বাসীমূলক চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঠিক আছে আৰু আপোনালোকক জনাবলৈ আমি সুখী আপোনালোকৰ কাৰণে আমি এটা দুটা নহয় 4000তকৈ অধিক কোৱেশ্যন আগবঢ়াইছো মাত্ৰ 149 ৰুপিছত যিসকলে আমাৰ 4000তকৈ অধিক কোৱেশ্যন আমাৰ পিডিএফ ল'ব বিচাৰে তেনেহ'লে 8638686390 এই নম্বৰত আপোনালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিব আপোনালোকে পিডিএফ পাই যাব সো দেৰি নকৰি আৰম্ভ কৰিবলৈ লৈছো আজি ক্লাছটো প্ৰথম কোৱেশ্যনটো হৈছে for galvanizing iron which of the following metals is used গতিকে galvanizing ironৰ বাবে তলৰ কোনটো ধাতু ব্যৱহাৰ কৰা হয় কোনবিধ আইৰন galvanizing ironৰ বাবে তলৰ কোনটো ধাতু ব্যৱহাৰ কৰা হয় জিংক এলুমিনিয়াম লিড কপাৰ কোনটো ধাতু ব্যৱহাৰ কৰা হয় জিংক এলুমিনিয়াম লিড কপাৰ ইয়াৰ ভিতৰত কোনটো ধাতু ব্যৱহাৰ কৰা হয় কাৰেক্ট আনসাৰটো হৈছে জিংক ঠিক আছে সো galvanizing ironৰ বাবে জিংক ধাতু ব্যৱহাৰ কৰা হয় অপচন এ আছে ৰাইট আনসাৰ ঠিক আছে নেক্সট কোৱেশ্যনটো আইছো when a gas is turned into a liquid the process is called যেতিয়া এটা গ্যাসক তৰল পদাৰ্থলৈ পৰিণত কৰা হয় তেতিয়া সেই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় অপচন নচোৱাকৈ আপোনালোকে আনসাৰ দিবলৈ ট্ৰাই কৰিবচোন আপোনালোকৰ লাভ হ'ব ঠিক আছে যেতিয়া এটা গ্যাসক তৰল পদাৰ্থলৈ পৰিণত কৰা হয় তেতিয়া সেই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় কনডেনসেচন ডিপজিশন ইভাপোৰেচন সাবলিমেশন কাৰেক্ট আনসাৰটো কি হ'ব পাৰে সো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে কনডেনসেচন বুলি কোৱা হয় মনত ৰাখিব গতিকে অপচন এ ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্যনটো লাইছো which one of the following types of laser is used in laser printer গতিকে লেজাৰ প্ৰিন্টাৰত তলৰ কোনটো ধৰণৰ ধাতু বা কেনে ধৰণৰ ধাতু লেজাৰ ব্যৱহাৰ কৰা হয় কোনটো ধৰণৰ লেজাৰ ব্যৱহাৰ কৰা হয় লেজাৰ প্ৰিন্টাৰত এটো কোৱেশ্যন মই আপোনালোকে এটা ক্লাছত দিছিল আপোনালোকে হয়তো মনত আছে হয়নে নহয় যিসকলে ক্লাছটো কৰিছে তেওঁলোকে মনত আছে সো সেইবাবে কৈছো আপোনালোকে সায়েন্সৰ কোৱেশ্যনৰ লগতে আমাৰ কাৰেন্ট এফেয়াৰ্স আসাম হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰী জিওগ্ৰাফি সকলোবোৰ কোৱেশ্যন কমন কোৱেশ্যন ডিএমই ডিএসএস এক্সামৰ কাৰণে আমি আগবঢ়াইছো যি 9 তাৰিখে পৰীক্ষা হ'ব মাজত মাত্ৰ কেইটামান দিন আছে যদি আপোনালোকে আমাৰ 4000তকৈ অধিক কোৱেশ্যনৰ পিডিএফ কিটা ল'ব বিচাৰে নাম্বাৰটো আপোনালোকে লিখি ল'ব নাম্বাৰটো হৈছে 8638686390 এই নম্বৰটো আপোনালোকে পেমেন্ট কৰিলে এইটো নম্বৰটো আপোনালোকে স্ক্ৰিনশ্বট দি দিব আপোনালোকে পিডিএফ পাই যাব ঠিক আছে সো লেজাৰ প্ৰিন্টাৰত তলৰ কোনটো ধৰণৰ লেজাৰ ব্যৱহাৰ কৰা হয় সেমি কণ্ডাক্টৰ লেজাৰ ডাই লেজাৰ গ্যাস লেজাৰ এক্সএমএল লেজাৰ কি লেজাৰ ব্যৱহাৰ কৰা হয় সো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে সেমি কণ্ডাক্টৰ লেজাৰ ব্যৱহাৰ কৰা হয় লেজাৰ প্ৰিন্টাৰত ঠিক আছে মনত ৰাখিব লেজাৰ প্ৰিন্টাৰত সেমি কণ্ডাক্টৰ লেজাৰ ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্যনটো লাইছো নেম দ্য প্ৰসেস বাই হুইচ দ্য হিউম্যান ব্ৰেথ মানুহে উশাহ লোৱা প্ৰক্ৰিয়াটোৰ নাম কি মানুহে যে উশাহ লয় এই উশাহ লোৱা প্ৰক্ৰিয়াটোৰ নাম কি ফটোসিনথেসিস ডাইজেশন এক্সক্ৰেশন ৰেসপিৰেশন কি বুলি কোৱা হয় উশাহ লোৱা প্ৰক্ৰিয়াটোক মানুহৰ কি বুলি কোৱা হয় কি হ'ব পাৰে সো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে ৰেসপিৰেশন বুলি কোৱা হয় যেতিয়া আপোনালোকে যে উশাহ নিশাহ লয় এই উশাহ নিশাহ লোৱা প্ৰক্ৰিয়াটোকে ৰেসপিৰেশন বুলি কোৱা হয় ইংৰাজীত ঠিক আছে মনত ৰাখিব কোৱেশ্যনটো ইংৰাজীতে আহিব প্ৰায় মনত ৰাখিব সেই কাৰণে নেক্সট কোৱেশ্যনটো আহিছো what is the scientific name of for washing soda বৈজ্ঞানিক নাম কি সোডিয়াম কাৰ্বনেট সোডিয়াম বায়কাৰ্বনেট ক্যালসিয়াম কাৰ্বনেট ক্যালসিয়াম বায়কাৰ্বনেট কি হ'ব পাৰে কোৱা washing soda বৈজ্ঞানিক নাম কি কোৱা সো কাৰেক্ট আনসাৰটো হৈছে সোডিয়াম কাৰ্বনেট ওকে অপচন এ is right answer next question to লাইছো what does airbag used for safety of car driver contain গাড়ী চালকৰ সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰা এয়াৰবেগত কি থাকে আপোনালোকে গাড়ী চলাই পাইছে গাড়ী চলাওতে সকলো সুৰক্ষাৰ বাবে এয়াৰবেগ প্ৰতিখন গাড়ীতে দিয়া হয় গতিকে এয়াৰবেগত কি থাকে বাৰু সোডিয়াম বায়কাৰ্বনেট সোডিয়াম এজাইড সোডিয়াম নাইট্ৰাইট সোডিয়াম পেৰক্সাইড yes কাৰেক্ট আনসাৰটো হৈছে সোডিয়াম এজাইড থাকে সেইবাবে আপোনালোকে গাড়ী যেতিয়া চলাই বাই মিস্টেক যদি কিবা এক্সিডেন্ট হৈ যায় তেতিয়া এয়াৰবেগটো ওলাই যায় আৰু এয়াৰবেগটোৱে কিমান সেফটিতে আপোনালোকে জানে সেইকাৰণে সিট বেল্ট মাৰি ল'ব লাগে সকলোকে কৈছো কাৰণ নহলে এয়াৰবেগৰ প্ৰেছাৰত মানুহ কেতিয়াবা মৃত্যু মুখত পৰিণত হ'বলগীয়া হয় গতিকে হেতু আপোনালোকে যদি আপোনালোকে গাড়ীত বহে আপোনালোকে সিট বেল্ট লগাই চলাব আৰু বাইক চলাবা স্কুটি চলালে আপোনালোকে হেলমেট মাৰি
চলাব ঠিক আছে হেলমেট পিন্ধি চলাব নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ দ্য ফাৰ্ষ্ট সিনথেটিক ফাইবাৰ মেড বাই মেন ৱাজ কাৰেক্ট আনচাৰটো কি হ'ব মানুহে নিৰ্মাণ কৰা প্ৰথম কৃত্ৰিম আঁহ আছিল কি আছিল বাৰু ৰায়ন টেৰিকট পলিষ্টাৰ নাইলন কি হ'ব পাৰে কোৱা মানুহে নিৰ্মাণ কৰা প্ৰথম কৃত্ৰিম আঁহ কি আছিল ৰায়ন টেৰিকট পলিষ্টাৰ নাইলন So, কাৰেক্ট আনচাৰটো হৈছে নাইলন নাইলন আছিল মানুহে নিৰ্মাণ কৰা প্ৰথম কৃত্ৰিম আঁহ নাইলন নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ হোৱাট ইজ লাফিং গেছ কি নাইট্ৰাছ অক্সাইড কাৰ্বন মনক্সাইড ছালফাৰ ডাইঅক্সাইড হাইড্ৰজেন পাৰক্সাইড গতিকে লাফিং গেছ মানে হৈছে এবিধ গেছ দিলে আপোনালোকে হাঁহিব লাগিব গতিকে লাফিং গেছ কোনটো হ'ব পাৰে ইয়াৰ কাৰেক্ট আনচাৰটো কি হ'ব পাৰে কোনটো হ'ব লাফিং গেছ য়েছ কাৰেক্ট আনচাৰটো হৈছে নাইট্ৰাছ অক্সাইড লাফিং গেছ বুলি ক'লে আপোনালোকে মনত ৰাখিব লাগিব নাইট্ৰাছ অক্সাইডক বুজা যায় নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ দ্য লেয়াৰ অফ এয়াৰ এৰাউণ্ড দ্য আৰ্থ ইজ ন'ন এজ পৃথিৱীৰ চাৰিওফালে থকা বায়ুৰ তৰপটোক কি বুলি কোৱা হয় আমাৰ পৃথিৱীৰ চাৰিওফালে যে এটা বায়ুৰ তৰপ আছে সেই বায়ুৰ তৰপটোক কি বুলি কোৱা হয় ট্ৰপস্ফিয়াৰ লনস্ফিয়াৰ এটমস্ফিয়াৰ অজন লেয়াৰ কাৰেক্ট আনচাৰটো কি হ'ব পাৰে কোৱা পৃথিৱীৰ চাৰিওফালে থকা বায়ুৰ তৰপটোক কি বুলি কোৱা হয় ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে এটমস্ফিয়াৰ বুলি কোৱা হয় ঠিক আছে অপশ্যন চি ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ নেম দ্য মেটেল হুইচ ইজ ইজিলি কাট বাই এ চিম্পল নাইফ সাধাৰণ দাৰে সহজে কাটিব পৰা ধাতুৰ নাম কি ছ'ডিয়াম লিড টিন মাৰ্কিউৰি কাৰেক্ট আনচাৰটো কি হ'ব পাৰে ইজি দাৰে কাটিব পৰা ধাতুৰ নাম কি ছ'ডিয়াম লিড টিন মাৰ্কিউৰি So, কাৰেক্ট আনচাৰটো হৈছে ছ'ডিয়াম ঠিক আছে অপশ্যন এ ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ এ প্লেচ ৱেৰ বেছ আৰ কিপ ইন কল্ড মৌমাখি ৰখা ঠাই এখনক কি বুলি কোৱা হয় এপেৰী হাইভ চেঞ্চুৰী মল মৌমাখি ৰখা ঠাই এখনক কি বুলি কোৱা হয় ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে এপেৰী বুলি কোৱা হয় ঠিক আছে নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ বেলুনছ আৰ ফিল্ড উইথ বেলুনবোৰত কি গেছ ভৰোৱা থাকে কোৱা বেলুনত কি গেছ ভৰোৱা থাকে অক্সিজেন নাইট্ৰজেন আৰ্গন হিলিয়াম গতিকে বেলুনবোৰত কি গেছ ভৰোৱা থাকে কাৰেক্ট আনচাৰটো হৈছে বেলুনত থাকে হিলিয়াম গেছ ঠিক আছে অপশ্যন ডি ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ হোৱাট ইজ দ্য চাইণ্টিফিক নেম অফ এ মেংগ' আমৰ বৈজ্ঞানিক নাম কি আমৰ চাইণ্টিফিক নাম কি কোৱাচোন হোৱাট ইজ দ্য চাইণ্টিফিক নেম অফ এ মেংগ' মেংগিফেৰা ইণ্ডিকা ৰানা টাইজিনিনা হোমোচেপিয়েন্স ফেলিছ চেটাছ কাৰেক্ট আনচাৰটো কি হ'ব পাৰে আমৰ বৈজ্ঞানিক নাম কি কাৰেক্ট আনচাৰটো হৈছে মেগনিফেৰা ইণ্ডিকা ঠিক আছে ছায়েন্সৰ বহুত কেইটা কুৱেশ্যন আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ আমি 4000তকৈ অধিক কুৱেশ্যন আছে মাত্ৰ 149 ৰুপিছত আপোনালোকে লাভ কৰিব যদি আপোনালোকে আমাৰ PDF কেইটা ল'ব বিচাৰে তেনেহ'লে 8638686390 এই নম্বৰত আপোনালোকে পে'মেণ্ট কৰি এইটো নম্বৰত আপোনালোকে স্ক্ৰীনশ্বট দি দিব PDF পাই যাব নাম্বাৰটো ভুল নকৰিব নাম্বাৰটো আকৌ এবাৰ কৈছোঁ 8638686390 ঠিক আছে নেক্সট কুৱেশ্যনটো চাব উদ্ভিদে প্ৰধানকৈ ক'ৰ পৰা পুষ্টি লাভ কৰে প্লেণ্ট মেইনলি ৰিচিভ দেয়াৰ নিউট্ৰিয়েণ্টছ ফ্ৰম গতিকে উদ্ভিদে প্ৰধানকৈ ক'ৰ পৰা পুষ্টি লাভ কৰে ছানলাইট ছইল পেষ্টিচাইড ক্ল'ৰফিল ক'ৰ পৰা উদ্ভিদে প্ৰধানকৈ পুষ্টি লাভ কৰে য়েছ কাৰেক্ট আনচাৰটো হৈছে ছইল মাটিৰ পৰা উদ্ভিদে পুষ্টি লাভ কৰে আমি সকলোৱে জানো হয়নে নহয় গতিকে ইংৰাজীত কুৱেশ্যনটো চাই ল'ব প্লেণ্ট মেইনলি ৰিচিভ দেয়াৰ নিউট্ৰিয়েণ্টছ ফ্ৰম ছইল অপশ্যন বি ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ হাউ মেনি লেয়াৰ অফ স্কিন ডাজ এ হিউমেন হেভ মানুহৰ ছালৰ কিমান তৰপ থাকে আমাৰ মানুহৰ ছালত কেইটা তৰপ আছে বাৰু কোনে ক'ব পাৰিব আমাৰ মানুহৰ ছালত কেইটা তৰপ আছে 2টা 3টা 4টা 5টা কেইটা তৰপ আছে কোৱা কেইটা তৰপ আছে আমাৰ মানুহৰ ছালৰ ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে মানুহৰ ছালত আমাৰ 3টা তৰপ আছে ঠিক আছে অপশ্যন বি ইজ ৰাইট আনচাৰ হাউ মেনি লেয়াৰ্ছ অফ স্কিন ডাজ এ হিউমেন হেভ 3 নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ দ্য চেফ্ৰন কালাৰ ইন দ্য নেশ্যনেল ফ্লেগ ছিগনিফিকেণ্ট গতিকে ৰাষ্ট্ৰীয় পতাকাত কেশৰ ৰঙে কি বুজায় কেশৰ ৰং মিনছ কি সুমথিৰা হয়নে
গেৰুৱা বগা আৰু কি আছিল সেউজীয়া তিনিটা ৰং আছিল গতিকে গেৰুৱা ৰংটো কি বুজায় পিচ কৰেজ গ্ৰোথ ফাৰ্টিলিটি এইটো কুৱেশ্যন বহুতে নাজানে কিন্তু সেইটো কথা মনত ৰাখিব কাৰণ এইবিলাক কুৱেশ্যন জানিবলগীয়া কুৱেশ্যন আৰু বিশেষ কমন এইবিলাক কুৱেশ্যন কমন বুজি পাইছে নহয় জানিবই লাগে ৰাষ্ট্ৰীয় পতাকাত কেশৰ ৰঙে কি বুজায় ইয়াৰ কাৰেক্ট আনসাৰ হৈছে কৰেজ সাহসিকতা বুজায় ঠিক আছে সাহসিকতা বুজায় অপশ্যন বি ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এন্টমলজি ইজ দ্য চায়েন্স ডেট ষ্টাডিজ কিহৰ বিষয়ে অধ্যয়ন কৰা বিজ্ঞানটোৱে হৈছে পতকা বিজ্ঞান আমি কিহৰ বিষয়ে অধ্যয়ন কৰিব পাৰোঁ বা অধ্যয়ন কৰিলে আমাৰ পতকা বিজ্ঞান বা এন্টমলজি বুলি কোৱা হয় আমি অসমীয়াত কওঁতে আমি বুজিয়ে পালোঁ ইনজেক্স হয়নে গতিকে অপশ্যন এ আছে ৰাইট আনসাৰ পোক পৰুৱা বা পতংগৰ ওপৰত যেতিয়া আমি অধ্যয়ন কৰোঁ তাক ইংৰাজীত এন্টমলজি বুলি কোৱা হয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ইণ্টেনচিটি অফ আৰ্থকুৱেক ইজ মেজাৰ্ড অন ভূমিকম্পৰ তীব্ৰতা জুখিব পৰা যায় কিহেৰে আমাৰ ভূমিকম্পৰ তীব্ৰতা কিহেৰে জুখিব পাৰোঁ ৰিখটাৰ স্কেল চেছন স্কেল মাৰ্কেল স্কেল বিউফৰ্ড স্কেল কাৰেক্ট আনসাৰটো কি হ'ব পাৰে ভূমিকম্পৰ তীব্ৰতা জুখিব পৰা কিহেৰে যায় কাৰেক্ট আনসাৰটো হৈছে মাৰ্কেল স্কেল ঠিক আছে তীব্ৰতা ৰিখটাৰ স্কেলৰ ভূমিকম্প জুখিব পৰা যায় হয় নে নহয় ৰিখটাৰ স্কেলত ভূমিকম্প কিমান গতি সেইটো জুখিব পৰা যায় চ' মনত ৰাখিবা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ইজ দ্য এছআই ইউনিট অফ ফ'ৰ্চ বলৰ এছআই একক কি নিউটন বাৰ জ'ল নিউটন মিটাৰ গতিকে বলৰ এছআই একক তোমালোকৰ প্ৰায় পৰীক্ষাত আহি থাকে কিন্তু হা এছআই একক তোমালোকে প্ৰায় চাই যাবা চ' বলৰ এছআই একক কি হ'ব পাৰে কাৰেক্ট আনসাৰটো হৈছে নিউটন বলৰ এছআই একক সদায় নিউটন সেইটো মনত ৰাখিবা ছায়েন্সৰ ষ্টুডেণ্টবিলাকে জানিবই নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এক্সটেনচিভ প্লেণ্টিং অফ ট্ৰিজ টু ইনক্ৰিজ ফৰেষ্ট কভাৰ ইজ কল্ড বনাঞ্চলৰ আৱৰণ বৃদ্ধিৰ বাবে ব্যাপক গছ ৰোপণক কি বুলি কোৱা হয় যদি আপোনালোকে বনাঞ্চল বৃদ্ধি কৰিব বিচাৰিছে অধিক গছ ৰুলে তাক কি বুলি কোৱা হয় এগ্ৰ' ফৰেষ্ট্ৰি ছ'চিয়েল ফৰেষ্ট্ৰি এফৰেষ্টেশ্যন ডিফৰেষ্টেশ্যন কি বুলি কোৱা হয় চ' বনাঞ্চলৰ আৱৰণ বৃদ্ধিৰ বাবে ব্যাপক গছ ৰোপণক কি বুলি কোৱা হয় কাৰেক্ট আনসাৰটো হৈছে এফৰেষ্টেশ্যন বুলি কোৱা হয় অপশ্যন চি হৈছে ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ পাৰ্চনছ উইথ হুইচ ব্লাড গ্ৰুপ আৰ কল্ড ইউনিভাৰ্চেল ডোনাৰ্ছ গতিকে কোনজন ৰক্ত গোটৰ সৈতে সাৰ্বজনীন দাতা বুলি কোৱা হয় কাক ৰক্ত গোটৰ সৈতে সাৰ্বজনীন দাতা বুলি কোৱা হয় কোনটো ৰক্ত গোটৰ সৈতে সাৰ্বজনীন দাতা বুলি কোৱা হয় এ বি বি অ' কোনটো ব্লাড গ্ৰুপক সাৰ্বজনীন মানে সকলোকে দিব পাৰে সকলোকে টেষ্ট দিব পাৰে কোনটো গ্ৰুপে সকলোকে টেষ্ট দিব পাৰে কাৰেক্ট আনসাৰটো হৈছে অ' গতিকে ব্লাড গ্ৰুপ যাৰ অ' আছে সকলোকে দিব পাৰে নেক্সট কুৱেশ্যন হুইচ কালাৰ অফ লাইট ইজ ডিভাইডেড লিষ্ট পোহৰৰ কোনটো ৰঙৰ বিচ্যুতি কম ৰেড ব্লু ভায়লেট গ্ৰীণ গতিকে পোহৰৰ কোনটো ৰঙৰ বিচ্যুতি কম হুইচ কালাৰ অফ লাইট ইজ ডিভাইডেড লিষ্ট চ' ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে ৰেড অ'কে চ' পোহৰৰ কোনটো ৰঙৰ বিচ্যুতি কম ৰঙা ৰঙৰ বিচ্যুতি কম মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ৱায়াৰলেছ ট্ৰেন্সমিশ্যনছ কেন বি ডান হিয়া কিহৰ জৰিয়তে বেটাৰ সংক্ৰমণ কৰিব পাৰে ভাবি চিন্তি উত্তৰ দিব কিহৰ জৰিয়তে বেটাৰ সংক্ৰমণ কৰিব পাৰি ইনফ্ৰেড ৱেভছ ৰেডিঅ' ৱেভছ মাইক্ৰ' ৱেভছ অল অফ দ্য এবভ গতিকে ৱায়াৰলেছ ট্ৰেন্সমিশ্যনছ কেন বি ডান ভিয়া কিহৰ সৈতে কৰিব পাৰি অল অফ দ্য এবভ গোটেইকেইটাৰে কৰিব পাৰি ইনফ্ৰেড ৱেভছ ৰেডিঅ' ৱেভছ মাইক্ৰ' ৱেভছ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য আউটাৰ মোষ্ট লেয়াৰ অফ দ্য ছান ইজ কল্ড সূৰ্যৰ আটাইতকৈ বাহিৰৰ তৰফটো কি বুলি কোৱা হয় কৰোণা ক্ৰমস্ফেয়াৰ ৰেডিয়েটিভ জ'ন ট্ৰেনজিশ্যন ৰিজন কাৰেক্ট আনসাৰটো কি হ'ব সূৰ্যৰ আটাইতকৈ বাহিৰৰ তৰফটো কি বুলি কোৱা হয় ইংৰাজীত কুৱেশ্যনটো চাই ল'ব দ্য আউটাৰ মোষ্ট লেয়াৰ অফ দ্য ছান ইজ কল্ড চ' কাৰেক্ট আনসাৰটো হৈছে কৰোণা ঠিক আছে অপশ্যন এ ৰাইট আনসাৰ সূৰ্যৰ আটাইতকৈ বাহিৰৰ তৰফটো কি বুলি কোৱা হয় কৰোণা বুলি কোৱা হয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নেম দ্য ফেব্ৰিক হুইচ ইজ ইউজড ইন মেকিং বুলেট প্ৰুফ জেকেট বুলেট প্ৰুফ জেকেট বনাবলৈ ব্যৱহাৰ কৰা কাপোৰৰ নাম কি বুলেট প্ৰুফ জেকেট সকলোৱে দেখা পাইছে হয়নে নহয় বুলেট প্ৰুফ জেকেটে বহুত কাম কৰে বুলেটৰ পৰা তেওঁক বচায় গতিকে বুলেট প্ৰুফ জেকেটত কি ব্যৱহাৰ কৰে যাৰ ফলত গুলি যদি আপোনালোকে ইপাৰ সিপাৰ নহয় দেখিছে চ' ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব আইৰণ এলুমিনিয়াম ষ্টিল কেভলাৰ গতিকে বুলেট প্ৰুফ জেকেটত বনাবলৈ ব্যৱহাৰ কৰা কাপোৰৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কেভলাৰ গতিকে মনত ৰাখিব এইটো কুৱেশ্যনৰ আনসাৰ বহুতে নাজানে কিন্তু বহুতে আইৰণ বা এলুমিনিয়াম বুলি লিখি থৈ আহে কিন্তু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কেভলাৰ চ' এয়া আছিল আমাৰ ছায়েন্সৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আশা কৰোঁ আপোনালোকে ক্লাছটো কৰি ভাল পালে যদি ভাল পাইছে বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব আৰু লগতে লগ বন্ধুক শ্বেয়াৰ কৰি দিবলৈ নাপাৰিব আৰু
আমাৰ 4000তকৈ অধিক কুৱেশ্যনৰ যদি PDF আপোনালোকে ল'ব বিচাৰে মাত্ৰ 149 ৰুপিছত DME DSS কম্বাইন এক্সামৰ কাৰণে তেনেহ'লে আপোনালোকে 8638686390 এই নম্বৰটোত আপোনালোকে পে'মেণ্ট কৰিব 149 ৰুপিছ আৰু এইটো নম্বৰতে আপোনালোকে হোৱাটছআপত পে'মেণ্ট কৰাৰ পিছত স্ক্ৰীনশ্বটটো দি দিব তেতিয়াহ'লে আপোনালোকে লগে লগে PDF পাই যাব ঠিক আছে চ' সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি ক্লাছটো আমি এটা সমাপ্ত কৰিছোঁ অন্য এটা ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম